নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক আমাৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটিলৈ স্বাগতম জনাইছো যদি আপুনি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ এজন ছাত্ৰ বা ছাত্ৰী হয় তেন্তে এই গুৰুত্বপূৰ্ণ আপডেট আপোনাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে আপোনাৰ পৰীক্ষাৰ বিষয়ে ডাঙৰ সিদ্ধান্ত লৈছে জানিবলৈ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক এই প্ৰথম খবৰটো দিব ওলাইছো অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকি থকা পৰীক্ষাসমূহ বিহুৰ পিছত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে কিন্তু এবাৰ নতুন পাঠ্যক্ৰমত কিছুমান নতুন বিষয়ও থাকিব আপোনালোকে জানেই পৰীক্ষা আয়োজনত কেইবাটাও সমস্যা হোৱাৰ বাবে মাৰ্চৰ 24 পৰা 29 মাৰ্চলৈ হ'বলগীয়া পৰীক্ষাসমূহ বাতিল কৰা হৈছিল এতিয়া পৰীক্ষাসমূহ বিহুৰ পিছত অনুষ্ঠিত কৰা হ'ব বুলি আৰু পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত পৰীক্ষাৰ নতুন তাৰিখ প্ৰকাশ কৰা হ'ব এতিয়া শুনক আৰু এটা চমক কথা এইবাৰ উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমত নতুন তিনিটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে AI আৰ্টিফিচিয়েল ইন্টেলিজেন্স সাইন ল্যাঙ্গুৱেজ আৰু ফাইনান্সিয়েল লিটাৰেচাৰ আসলতে এই পৰিৱৰ্তনবোৰ আপোনালোকৰ বাবে এটা সুন্দৰ সুযোগ আপোনালোকৰ ভৱিষ্যতৰ বাবে এই বিষয়বোৰ অতি উপকাৰী হ'ব কিন্তু তাৰ লগে লগে পৰীক্ষাৰ বাবে সঠিকভাৱে প্ৰস্তুতি লোৱা অত্যন্ত গুৰুত্বপূৰ্ণ ফোকাস থাকক নিয়মিত ৰিভিজন কৰক আৰু অফিচিয়েল আপডেট সমূহ চাবলৈ নাপাহৰিব আজি আমি আপোনালোকক এই তথ্যবোৰ দিলো ভিডিওটো যদি উপযোগী বুলি ভাবে তেন্তে লাইক কৰক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে আপোনালোকে পৰীক্ষাৰ আপডেট টিপছ আৰু শিক্ষা সম্পৰ্কীয় তথ্য সোনকালে পাব পৰীক্ষাৰ বাবে শুভকামনা থাকিল নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক আমাৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটিলৈ স্বাগতম জনাইছো যদি আপুনি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ এজন ছাত্ৰ বা ছাত্ৰী হয়